বন্ধুসকল মিস্ট্ৰি থ্ৰিলাৰ মুভি চাইনো কোনে বেয়া পায় হয়নে যিখন সিনেমা চাই আমি বহুত বেছি মগজ ব্যৱহাৰ কৰিবলৈ হয় তেনেকুৱা সিনেমা চাই আমি ভালেই পাওঁ কাৰণ সিনেমাখনে আমাৰ মগজৰ লগত ছেৰখানি কৰে ঠিক আছে তো তেনেকুৱা মগজৰ লগত ছেৰখানি কৰা এনেকুৱা এখন মাষ্টাৰপিচ মুভি মই ৰিসেন্টলি চাইছো যি নেকি নেটফ্লিক্সত OTTত আহি গ'ল যাৰ নাম হৈছে ইকো যি নেকি মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আহিছে আৰু আপোনালোকে জানে মালায়ালাম ইণ্ডাষ্ট্ৰী কেনেকুৱা হাই লেভেল একদম ক্ৰাইম থ্ৰিলাৰ সাসপেন্স থকা মুভি বনায় ঠিক আছে তো বলিউডৰ ফালৰ পৰা তেনেকুৱা আমি বহুত বছৰে হ'ল একো দেখা নাই কিন্তু মালায়ালাম ইণ্ডাষ্ট্ৰী একদম কন্টেন্ট কিং হয় ঠিক আছে হিন্দী ডাবিঙত আহি গ'ল OTTত একদম ভাল প্ৰিন্টত আহি গ'ল ইকো আৰু মুভিখন চাই মই একেবাৰে ফিউজ হৈ গ'লো যি নেকি একদম হাইলি ৰেকমেন্ডেবল আপোনাৰ কাৰণে একদম মাষ্টাৰপিচ মুভি আউটস্ট্যান্ডিং মুভি মই কলো নহয় তো দেৰি নকৰি পটাপট আমি সেই মুভিখনৰ বিষয়ে আলোচনা কৰো আহক মুভিখনৰ মিস্ট্ৰি ভাঙিবলৈ হলে আপোনালোকে 125 মিনিট সময় দিব লাগিব মানে সিনেমাখন 125 মিনিটৰ আৰু সিনেমা এখন এনেকুৱা এংগেজিং হয় যি নেকি প্ৰথমৰ প্ৰায় ষ্টৰীটো একদম টাইটকে গ্ৰিপিং কৰি লয় দুসকল আপোনালোকে কিস্কিন্দা কান্ধাম যি নেকি 2024 নত ৰিলিজ হৈছিলে মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আপোনালোকে সেইখন মুভি চাইছিলে নে যি নেকি সেম ডাইৰেক্টৰ দিনজিত এথানে আপোনাৰ ডাইৰেক্ট কৰিছিলে তো সেইখন এখন মাষ্টাৰপিচ মুভি আছিলে আৰু সেম ডাইৰেক্টৰটো এটা এই ইকোখন ডাইৰেক্ট কৰিছে আৰু এই ইকো মুভিখনে IMDb ফালৰ পৰা 8.2 ৰেটিংছ লাভ কৰিছে আউট অফ 10 ঠিক আছে তেনেকুৱা মুভি চাবলৈ বহুত দিনৰ পৰা বিচাৰিছিলো যে নেকি মোৰ মনৰ আশা পূৰ কৰিলে কাৰণ মই এনেকুৱা ক্ৰাইম থ্ৰিলাৰ মিস্ট্ৰি টাইপৰ মুভি মই বহুত ভাল পাওঁ যে নেকি নিজকে মানে এজেন্ট টাইপকে ভাবি পেলাই সলভ কৰিব বিচাৰো যে নেকি হেফত গৈ পেলাই হয়তো কিছুমানত জিকিও যাওঁ কিছুমানত হাৰিও যাওঁ তো গাইজ মুভিখনৰ প্লটটো আৰম্ভ হৈ যায় এখন বিশাল জংঘলৰ পৰা য'ত নেকি জংঘলৰ মাজত থাকে এটা জুপুৰি আৰু তাত থাকে মলাঠি দিদি নামৰ এগৰাকী বুঢ়ী আইতা আৰু তাৰ লগত থাকে পিয়ুষ নামৰ এজন ল'ৰা আৰু কেইটাৰমান কুকুৰ ঠিক আছে তো মুভিখন এনেকুৱা এটা ষ্টৰীৰ পৰা আৰম্ভ হৈ যায় যে নেকি লাষ্টলৈকে ইমান এংগেজিং কৰি ৰাখে লাষ্টৰ ক্লাইমেক্সটো আনএক্সপেক্টেড অস্কাৰ লেভেল ঠিক আছে তো তাৰ মলাঠি দিদিৰ হাজবেণ্ড কুৰিয়াচান নামৰ যিজন যুৱক আছিলে তেওঁ আছে পলাতক 6 বছৰৰ পৰা কাৰণ তেখেতে এটা মাৰ্ডাৰ কৰি পেলাই লুকাই আছে যাক বিচাৰিবলৈ নেভি অফিচাৰ ইনভেষ্টিগেশ্যন কৰিবলৈ আহে তো শেষত পাই নেপায় তাৰ মাজতে ষ্টৰীটো ইমান এংগেজিং ইমান মানে ইন্টাৰেষ্টিং হয় আপোনালোকক শেষৰলৈকে একদম পুৰা এংগেজ কৰি ৰাখিব আৰু কুৰিয়াচান আছিল এজন ডগ ট্ৰেইনাৰ যি নেকি কৰ্ণাটকৰ পৰা মালয়েছিয়া গৈছিলে আপোনাৰ ডগৰ ওপৰত ৰিচাৰ্চ কৰিবলৈ কাৰণে ব্ৰিডৰ ওপৰত ৰিচাৰ্চ কৰিবৰ কাৰণে আৰু সেই মালয়েছিয়াত সেই লগ পায় এজনী মহিলাক মালয়েছিয়াৰ আৰু আহোঁতে মালয়েছিয়া মহিলাগৰাকীকো লৈ আহিবলগীয়া হয় আৰু কিয় লৈ আহিবলগীয়া হয় সেইখিনি আপোনালোকে মুভি চালেহে গম পাব ঠিক আছে কাৰণ বহুত বেছি কৰিলে মুভি ৰিভিউটো স্পইলাৰ হৈ যাব পাৰে তো সেইটো কাৰণে আপোনালোকে মুভিখন কমপ্লিটলি চাব আৰু মুভিখন বহুত এংগেজিং হয় তাৰ পাছত সি ক্ৰিয়াচান কোট লুকাই থাকে আহি পেলাই কেনেকে তাক বিচাৰি পাই ইনভেষ্টিগেশ্যন কৰিবলৈ ওলাই নোলাই তাৰ মাজৰ ষ্টৰীবোৰ কি ক'ত কেনেকুৱা ধৰণৰ হয় আপোনালোকে গোটেই ষ্টৰীটো মুভিখন চালেহে গম পাব তো সিনেমাখনৰ চিনেমেটোগ্ৰাফি প্ৰেজেন্টেশন স্ক্ৰিপ্ট ৰাইটিং স্কিলটো একদম ক'বই নালাগে একদম তবা আৰু তামাম হেভি লিখিছে মই কৈছো নহয় একদম মগজ আপোনাক একদম পুৰা লগাব লাগিব সিনেমাখন চাবলৈ এনেকৈ আপোনালোকে যদি স্কিপ কৰি চাই সিনেমাখন ভালদৰে বুজি নাপাব আপোনালোকে ৰিপিট কৰি মোডত চাব লাগিব সিনেমাখন ইমানেই মানে লাইন টু লাইন ৰাইটিং স্কিল একদম আননেচেসাৰী বস্তু একোৱে নাই মানে সিনেমাখন ইমান সোমাই যায় নিজকে এজেন্ট টাইপ ফিল হৈ যায় যে আসলতে মিস্ট্ৰিটো কেনেকৈ সলভ হ'ব কাৰ ওপৰত আমি সন্দেহ কৰিম সিনেমাখনত কোনো হিৰো বুলি স্পেচিয়েল তেনেকৈ নাই সিনেমাখনৰ মেইন কাহিনীটোৱে একদম মূল হিৰো হৈছে যি নেকি প্ৰত্যেকটো কেৰেক্টাৰকে বহুত ধুনীয়াকৈ দেখুৱাইছে তো বন্ধুসকল মুভিখনৰ বিষয়ে বৰ বেছি আৰু নকওঁ নহলে স্পইলাৰ আহি যাব পাৰে তো আপোনালোকে নেটফ্লিক্সত গৈ চাব আপোনালোকে মুভিখন তাৰ পাছত কমেন্ট কৰি জনাব যে আসলতে আপোনালোকে কেনেকৈ পালে আৰু আপোনালোকে গ্যাৰান্টি দি ক'ব পাৰো আপোনালোকে এবাৰ চাই হয়তো বহুতে বুজি নাপাব পাৰে সিনেমাখন ইমানেই আপোনাক কনফিউজ লাষ্টৰ ক্লাইমেক্সটো অস্কাৰ লেভেল হয় মই কৈছো অস্কাৰ লেভেল একদম মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা এইটো এটা মাষ্টাৰপিচ মুভি আছে সো এখন মাষ্ট ৱাচ মুভি তো ঠিক আছে যদি মোৰ ৰিভিউবোৰ আপোনালোকে ভাল পাইছে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ মনত কিবা বেলেগ ধৰণৰ মুভি আছে যিখিনি মুভি চাব লাগে মই যদি নাই চোৱা সেইখিনি মুভি আপোনালোকে ক'ব যাৰ ৰিভিউ বনাই পেলাই মই আপোনালোকৰ আগত দিবলৈ ট্ৰাই কৰিম ঠিক আছে আজিলৈ বাই লগ পাই আছো নেক্সট ভিডিঅ'ত